আজি 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 আমি সকলো সমবেত হৈছোঁ এটা বহুত ডাঙৰ পদক্ষেপ হাতত লৈ পেলাই 1,11,111টা পুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসম আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন ডিগবৈ ৰিফাইনেৰীৰ সহযোগত আমাৰ এটা যুটীয়া প্ৰচেষ্টা বুলি ক'ব পাৰে, কিয়নো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ হাতত আমি কেনেকৈ পদ্ধতিটোৰ বিষয়ে যিখিনি আমাৰ জ্ঞান লাগে বা আমি যেনেকৈ আমি ফিল্ডত ইয়াৰ আমি লগাইছোঁ, সেই গোটেইখিনি কৰিবৰ কাৰণে আমাৰ হাতত যিটো ন' হাউ বুলি কয়, আমি কেনেকৈ কৰিব লাগে, কেনেকৈ কৰিম, গোটেই পৰিকল্পনাটো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব হিচাপে মই পৰিকল্পনাটো কৰিছোঁ। ডিগবৈ ৰিফাইনেৰীয়ে তেওঁলোকে গোটেই প্ৰগ্ৰেমটো স্পন্সৰ কৰিছে আৰু আমি হাতত লৈছোঁ 6,25,000 গছপুলি এই বছৰতে লগাবৰ কাৰণে। আমি অলৰেডি DPS স্কুলৰ ছাইডত এটা এৰিয়া আছিলে, তাত 20,000 পুলি লগাইছিলোঁ। মষ্ট প্ৰবলি 28 এপ্ৰিলত লগাইছিলোঁ। আজি 1,11,000 লগাম আৰু এই বছৰতে জুন আৰু জুলাই মাহত আমি 6,25,000 গছপুলি লগাম। এই পদ্ধতিটো যিটো মিয়াৱাকি পদ্ধতি বুলি কয়, এই পদ্ধতিৰ গোটেই বিশ্বতে আঁকোৱালি লৈছে। এইটো এজোপা গছপুলি ৰোৱাতকৈ এখন মানে প্লেণ্টেশ্যন অফ এ ফৰেষ্ট বুলি জেনেৰেলি থিমটো তেনেকুৱা। আমি জেনেৰেলি এজোপা গছপুলি লওঁ, এখন আমি এখন জংঘল আমি ৰুম আজি। এইটো 2-3 বছৰৰ ভিতৰত আপোনালোকে দেখিব এখন জংঘলৰ নিচিনা হৈ যাব, মানুহ সোমাব নোৱাৰা। আৰু তাৰ যিটো পদক্ষেপ নেট জিৰ' ইনিচিয়েটিভৰ কাৰণে আপোনালোকে বৰ্ডখন চালেও দেখিব 2046ত মানে 2046 চনত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে এইটো হেৰি লৈছে যে তেওঁলোক নেট জিৰ' হ'ব। গতিকে নেট জিৰ' হ'বৰ কাৰণে প্লেণ্টেশ্যন যিবিলাকে মানে আমাৰ গছ গছনিবিলাকে যিটো কাৰ্বন ডাই অক্সাইড ছিকুৱেষ্ট্ৰেশ্যন কৰে, আমাৰ গছ গছনিত থাকি যায় কাৰ্বনটো, এইটো এটা পদক্ষেপ হিচাপে ল'ব পাৰি, এইটো এটা পদ্ধতি। গতিকে আমি এটা এতিয়া আজি ইয়াত 4 হেক্টৰ মাটিত আমি 1,25,000 গছপুলি ৰুম। 1,11,000 গছপুলি ৰোৱা হ'ব আৰু এই পদ্ধতিত আমি পাৰ স্কোৱাৰ মিটাৰ 1 বৰ্গ মিটাৰত আমি 2টাৰ পৰা 3টা গছপুলি লগাওঁ।